প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি ইন্ট্ৰগেটিভ সেন্টেন্সৰ অৰ্থাৎ প্ৰশ্নবোধক বাক্যৰ এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কেনেধৰণে কৰিব পাৰোঁ আজি আমি আলোচনা কৰিম আৰু ইয়াৰ আগতে আপুনি যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লগতে থকা নটিফিকেশন বেলটো টিপি দিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশনাল ভিডিঅ'ৰ নটিফিকেশন আপুনি লাভ কৰে গতিকে প্ৰথম চাওঁ আমি যদি ইন্ট্ৰগেটিভ সেন্টেন্সটো ডু ডাজ বা ডিডেৰে আৰম্ভ হয় অৰ্থাৎ যদি ইন্ট্ৰগেটিভ সেন্টেন্সটো অৰ্থাৎ প্ৰশ্নবোধক বাক্যটোৰ আৰম্ভণিতে যদি ডু ডাজ বা ডিড থাকে তেতিয়া আমি কেনে ধৰণে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ নিম ডু ডাজৰ হলনি এম ইজ আৰ ব্যৱহাৰ কৰা হয় আৰু ডু বা ডাজ উঠাই দিম তাৰ হলনি আমি এম ইজ আৰ ব্যৱহাৰ কৰিম আৰু ডিডৰ হলনি ওয়াজ ওয়েৰ ব্যৱহাৰ কৰিব লাগে আৰু যদি বাক্যটোৰ আৰম্ভণিতে ডিড থাকে তেতিয়া তাৰ হলনি আমি ওয়াজ বা ওয়েৰ ব্যৱহাৰ কৰিম তাৰ পিছত 2 নম্বৰ ৰুলটো হ'ল যে এক্টিভ ভয়েসৰ যেটো অবজেক্ট হে অবজেক্টটো আমি বাছি উলিয়াই আনি পেসিভ ভয়েসত আমি 2 নম্বৰতে সাবজেক্ট কৰিব লাগিব ইয়াৰ পিছত ভাৰ্বটো পাস্ট পাৰ্টিসিপল কৰিব লাগে মানে অবজেক্টটো সাবজেক্ট কৰাৰ পিছত ভাৰ্বটো আমি পাস্ট পাৰ্টিসিপললৈ নিব লাগে অৰ্থাৎ ভাৰ্বৰ যি তিনিটা ফৰ্ম আছে সেই তিনিটা ফৰ্মৰ একেবাৰে শেষৰ ফৰ্মটোলৈ লৈ যাব লাগে ভাৰ্বটো আৰু তাৰ পিছত আমি বাই ব্যৱহাৰ কৰিব লাগে আৰু বাই ব্যৱহাৰ কৰাৰ পিছত যেটো এক্টিভ ভয়েসৰ যেটো সাবজেক্ট সেই সাবজেক্টটো আমি অবজেক্টৰ স্থানলৈ লৈ যাব লাগে গতিকে দুটামান কৰি চাও ডাজ হি প্লে ক্ৰিকেট গতিকে বাক্যটোৰ আৰম্ভণিতে ডাজ আছে গতিকে ডাজটো উঠাই আমি কি ব্যৱহাৰ কৰিব লাগিব এম ইজ আৰ গতিকে এম বা ইজ বা আৰ ব্যৱহাৰ কৰিব লাগিব আৰু আমি এম ব্যৱহাৰ কৰিম নে ইজ ব্যৱহাৰ কৰিম নে আৰ ব্যৱহাৰ কৰিম কেনে ধৰণে গম পাম এক্টিভ ভয়েসৰ যেটো অবজেক্ট সেই অবজেক্টটো চাব লাগিব ইয়াত অবজেক্টটো কি প্লে টু হল ভাৰ্বৰ পিছতে অবজেক্টটো থাকে গতিকে ক্ৰিকেটটো হ'ব অবজেক্ট গতিকে সেই অবজেক্টটো আমি সাবজেক্টলৈ আনিব লাগিব গতিকে সেই ক্ৰিকেটৰ লগত কোনটো ব্যৱহাৰ হ'ব এম হ'ব নে ইজ হ'ব নে আৰ হ'ব ক্ৰিকেটটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার গতিকে থাৰ্ড পারসন সিঙ্গুলার নাম্বার হলে তাৰ আগত ইজ ব্যৱহাৰ হ'ব গতিকে আমি ইজ ব্যৱহাৰ কৰিব লাগিব আৰু তাৰ পিছত কি কৰিব লাগিব যেটো অবজেক্ট সেই অবজেক্টটো আনিব লাগিব ক্ৰিকেট গতিকে ইজ ক্ৰিকেট তাৰ পিছত ক্ৰিকেট আহিছে তাৰ পিছত 3 নম্বৰতে কি কৰিব লাগিব ভাৰ্বটো পাস্ট পাৰ্টিসিপল কৰিব লাগিব ভাৰ্বৰ যেটো 3 নম্বৰ ফৰ্ম সেই 3 নম্বৰ ফৰ্মটোলৈ লৈ যাব লাগিব গতিকে প্লে প্লেড গতিকে ইড যোগ হ'ব ইজ ক্ৰিকেট প্লেড তাৰ পিছত বাই ব্যৱহাৰ কৰিব লাগিব বাই ব্যৱহাৰ কৰাৰ পিছত যেটো এক্টিভ ভয়েসৰ যেটো সাবজেক্ট সেই সাবজেক্টটো অবজেক্ট কৰিব লাগিব গতিকে এটো সাবজেক্ট আছিল হি গতিকে হিটো অবজেক্টত আহিলে হ'ব হিম গতিকে ইজ ক্ৰিকেট প্লেড বাই হিম আৰু ভিডিঅ'ৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে এটা কথা জনাই থওঁ যে আমাৰ এই চেনেলৰ ফালৰ পৰা মই এটা ইংৰাজী ব্যাকৰণৰ গোটেই নোটখিনি সন্নিবিষ্ট কৰি পেলাই এটা PDF মই প্ৰস্তুত কৰি উলিয়াইছো আৰু এই PDFটো তোমালোকে ডাউনলোড কৰাৰ পিছত এনে ধৰণে তোমালোকৰ মোবাইলত ওলাব আৰু এনে ধৰণে তোমালোকে ইংৰাজী ব্যাকৰণৰ গোটেই নিয়মখিনি তোমালোকে ইয়াতে পাবা আৰু গোটেই নিয়মখিনি মানে ইয়াত যিখিনি বিষয় সন্নিবিষ্ট কৰা হৈছে ইয়াত দিয়া আছে আৰু তাত যিখিনি বিষয় এই PDFটোত সন্নিবিষ্ট কৰা বিষয়সমূহ দিয়া আছে আৰু সেই বিষয়সমূহ হ'ল টেন্স মানে টেন্সৰ সম্পূৰ্ণ প্ৰকাৰখিনি মই তাতে দি দিছো আৰু কেনে ধৰণে ট্ৰান্সলেচন কৰা হয় সাবজেক্ট অবজেক্ট কি মানে গোটেইখিনি তাতে মই সন্নিবিষ্ট কৰিছো আৰু ট্ৰান্সলেচন মানে অসমীয়াৰ পৰা ইংৰাজীলৈ কেনে ধৰণে অনুবাদ কৰা হয় আৰু টেন্স কাৰেকচন ভয়েস চেঞ্জ নেৰেচন প্ৰিপজিশন ডিটাৰমিনাৰ তাৰপিছত কম্বাইন সেন্টেন্স কাৰেকচন মেক সেন্টেন্স গ্ৰুপ ভাৰ্বছ ফ্ৰেজেছ গোটেইখিনি তাতে মই এই 10টা যে বিষয় এই 10টা বিষয় মই তাত সম্পূৰ্ণৰূপে সন্নিবিষ্ট কৰিছো আৰু তাত নোটখিনি সুন্দৰভাৱে তাত বনাই দিয়া আছে আৰু তোমালোকে নোটখিনি পঢ়িলে আৰু নোটখিনি তোমালোকৰ সিৰিয়ালি দিয়া আছে মানে কোনটোৰ পিছত কোনটো মানে তাত বিচাৰি ফুৰিব নালাগে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে মই এই PDFটো মানে প্ৰস্তুত কৰি উলিয়াইছো আৰু এই PDFটো তোমালোকে ডাউনলোড কৰাৰ পিছত তোমালোকে এনে ধৰণে ওলাব আৰু ইয়াতে তোমালোকে তোমালোকৰ নিজৰ মোবাইলতে ডাউনলোড কৰি পেলাই তোমালোকে এনে ধৰণে পঢ়িব পাৰিবা গতিকে আৰু ইয়াতে মই কি কৰিছো HSLC 1998 ৰ পৰা মানে এতিয়ালৈকে যিমানখিনি গ্ৰামাৰৰ কোৱেশ্চন আহিছে গোটেই গ্ৰামাৰৰ কোৱেশ্চনখিনি ইয়াত দিয়া আছে আৰু সেই কোৱেশ্চনখিনিৰ এনসাৰখিনিও দিয়া আছে কেৱল কোৱেশ্চনখিনি নহয় এনসাৰখিনিও দিয়া আছে আৰু তোমালোকে সেই গ্ৰামাৰৰ কোৱেশ্চনখিনি উত্তৰত বিচাৰি ফুৰিব নালাগে এই PDFটোতে তোমালোকে এই PDF ফাইলটোতে তোমালোকে পাই যাবা আৰু ইয়াতে তোমালোকৰ নোটখিনি সুন্দৰভাৱে বনাই দিয়া আছে আৰু নোটখিনি পঢ়িলে তোমালোকে ভালদৰে বুজি পাবা গতিকে ইয়াতে যদি তোমালোকে টেন্সটো চোৱা গতিকে ইয়াতে টেন্সৰ ধুনীয়াকৈ সুন্দৰকৈ বুজাই থোৱা আছে
প্ৰেজেণ্ট ডেফিনিট টেন্স গোটেই বাক্যটো অভ্যাসগত হ'লে এনেধৰণে গোটেইখিনি ইয়াত চিৰিয়েলি মানে ক্ৰম অনুসাৰে ইটো মানে কোনটোৰ পিছত কোনটো পঢ়িব লাগিব আৰু কিছুমান ছাত্ৰ ছাত্ৰীৰ কি হয় এনেধৰণৰ তেওঁলোকৰ মানে খোকোজা লাগে কোনটো বিষয়ৰ পিছত কোনটো বিষয় পঢ়িম মানে গ্ৰামাৰৰ কোনটোৰ পিছত কোনটো পঢ়িম গতিকে ইয়াত এই তোমালোকে যদি পিডিএফটো লোৱা তেতিয়া এই পিডিএফটোৱে তোমালোকে চিৰিয়েলি পঢ়িলে সুন্দৰকৈ কথাখিনি বুজি পাব পাৰিবা আৰু ইয়াতে মই সম্পূৰ্ণ ইংৰাজী ব্যাকৰণৰ সম্পূৰ্ণ বিষয়খিনি মই সন্নিৱিষ্ট কৰিছোঁ গতিকে ইয়াতে তোমালোকে যিটো বিষয় পঢ়োঁ বুলি ভাবা গতিকে ভইচ চেঞ্জ নেৰেশ্যন টেন্স প্ৰিপজিশ্যন ডিটাৰমিনাৰ কম্বাইন চেণ্টেন্স যিয়ে নপঢ়োঁ বুলি কোৱা সকলোখিনি ইয়াতে পাবা আৰু ইয়াতে যদি তোমালোকে ধৰি লোৱা কিবা এটা বিষয় পঢ়ি থাকোঁতে ধৰি লোৱা ইয়াত বুজি পোৱা নাই ধৰি লোৱা টেন্সটো বা নেৰেশ্যন পঢ়ি আছা নেৰেশ্যনটো পঢ়ি থাকোঁতে ধৰি লোৱা অলপ নোটটো পঢ়ি পেলাই ভালদৰে বুজি পোৱা নাই তেতিয়া তোমালোকে মই তাতে কি কৰিছোঁ সেই পিডিএফৰ মানে মানে সেই বিষয়টোৰ ওপৰতে কি কৰিছোঁ তাৰ ভিডিঅ'ৰ লিংকো মই দি দিছোঁ গতিকে সেই ভিডিঅ'ৰ লিংকটোতো তোমালোকে ক্লিক কৰি পেলাই তোমালোকে সেই ভিডিঅ'টো চাই পেলাই ভালদৰে বুজিব পাৰিবা আৰু এনেধৰণে প্ৰস্তুত কৰি লোৱা পিডিএফক ই বুক বুলি কোৱা হয় গতিকে আৰু এই ই বুকখন যদি তোমালোকে ল'ব বিচাৰা বা এই পিডিএফ ফাইলটো যদি তোমালোকে ল'ব বিচাৰা তেন্তে তোমালোকে তাৰ কাৰণে এটা তোমালোকে পে' কৰিব লাগিব 199 এটা পে' কৰিব লাগিব আৰু 199 পে' কৰাৰ পিছত তোমালোকৰ হোৱাটছএপত মানে তোমালোকে মোৰ গুগল পে' বা ফোনপে'ত তোমালোকে সেই পে'মেণ্টটো তোমালোকে পঠিয়াব পাৰা আৰু সেই পে'মেণ্টটো পঠিওৱাৰ পিছত মই তোমালোকৰ এই পিডিএফ ফাইলটো তোমালোকৰ হোৱাটছএপত দি দিম আৰু তাতে ক্লিক কৰি পেলাই লিংকটো মই দি দিম তাতে ক্লিক কৰি পেলাই ডাউনলোড কৰি ল'ব পাৰিবা আৰু ডাউনলোড কৰাৰ পিছত এটা পাছৱৰ্ড আহিব আৰু সেই পাছৱৰ্ডটো মই তোমালোকক দি দিম আৰু পাছৱৰ্ডটো ক্লিক কৰাৰ পিছত তোমালোকে এনেধৰণে মোবাইলতে এনেধৰণে গোটেইখিনি তোমালোকক ওলাই যাব আৰু তাতে পঢ়িব পাৰিবা আৰু যদি তোমালোকে কোনো ইচ্ছুক ষ্টুডেণ্টে যদি এই ই বুকখন ক্ৰয় কৰিব বিচাৰে তেন্তে মোৰ ফোন নাম্বাৰ ডেছক্ৰিপশ্যন বক্সত দি দিম হোৱাটছএপ নাম্বাৰ ডেছক্ৰিপশ্যন বক্সত দি দিম গতিকে তাতে তোমালোকে কণ্টেক্ট কৰিব পাৰিবা 6002829591 ইয়াৰ পিছত আছে ডু ইউ লাইক হিম গতিকে প্ৰথমতে ডু আছে গতিকে ডু থাকিলে আমি এম ইজ আৰ ব্যৱহাৰ কৰিব লাগে প্ৰথমতে গতিকে আমি এম ব্যৱহাৰ কৰিম নে ইজ ব্যৱহাৰ কৰিম নে আৰ ব্যৱহাৰ কৰিম গতিকে ইয়াৰ এক্টিভ ভইচৰ অবজেক্টটো চাব লাগিব হিমটো ছাবজেক্টলৈ আনিলে হ'ব হি গতিকে হিৰ লগত কি ব্যৱহাৰ হ'ব গতিকে হিৰ লগত হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ মানে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ কোনবিলাক আইৰ বাহিৰে যিবিলাক একবচন মানে হি বুলি কওঁতে এটাক বুজাইছে গতিকে সেইটো হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে তাৰ আগত ইজ ব্যৱহাৰ হ'ব গতিকে ইজ ইয়াৰ পিছত এম ইজ আৰটো ব্যৱহাৰ কৰাৰ পিছত আমি অবজেক্টটো ছাবজেক্ট কৰিব লাগিব গতিকে হিম আছে অবজেক্টটো হিম আছে গতিকে হিমটো ছাবজেক্টত আনিলে হ'ব হি গতিকে ইজ হি তাৰ 3 নম্বৰতে আমি ভাৰ্বটো পাষ্ট পাৰ্টিচিপল কৰিব লাগিব গতিকে লাইক ইডি যোগ হ'ব তাৰপিছত বাই আহিব তাৰপিছত ছাবজেক্টটো অবজেক্ট হ'ব গতিকে ইউটো অবজেক্টলৈ নিলে একেটাই থাকিব ছাবজেক্ট আৰু অবজেক্টত ইউটো একেটাই থাকে গতিকে ইউনিটে ডিড আছে গতিকে ডিডটো উঠাই আমি পেছিভ ভইচলৈ নিওঁতে প্ৰথমতে বাক্যটোৰ আৰম্ভণিতে ৱাজ বা ৱেৰ ব্যৱহাৰ কৰিব লাগিব গতিকে আমি ইয়াৰ ৱাজ ব্যৱহাৰ কৰিম নে ৱেৰ ব্যৱহাৰ কৰিম ইয়াৰ অবজেক্টটো চাব লাগিব কাৰণ সেই অবজেক্টটো ছাবজেক্ট হ'বহি গতিকে সেই ছাবজেক্টটোৰ লগত কি বহিব সেইটো চাব লাগিব ৱাজ হ'ব নে ৱেৰ হ'ব গতিকে ইয়াৰ যিটো অবজেক্ট সেই অবজেক্টটো হ'ল ডি টাইগাৰ কাৰণ কিলটো ভাৰ্ব গতিকে ভাৰ্বৰ পিছতে অবজেক্টটো থাকে গতিকে ডি টাইগাৰ গতিকে ডি টাইগাৰটোৰ লগত কি বহিব ৱাজ বহিব নে ৱেৰ বহিব ডি টাইগাৰটো একবচন আৰু একবচন হ'লে ৱাজ আৰু বহুবচন হ'লে ৱেৰ বহিব গতিকে ইয়াৰ অবজেক্টটো একবচন গতিকে একবচন হোৱাৰ কাৰণে প্ৰথমতে ৱাজ আহিব বহুবচন হ'লে ৱেৰ আহিব গতিকে ৱাজ তাৰপিছত অবজেক্টটো ছাবজেক্ট কৰিব লাগিব গতিকে ডি টাইগাৰ ৱাজ ডি টাইগাৰ তাৰপিছত 3 নম্বৰতে ভাৰ্বটো পাষ্ট পাৰ্টিচিপল কিলৰ যিটো পাষ্ট পাৰ্টিচিপল ফৰ্ম কিল্ড হ'ব ই ডি যোগ হ'ব একেবাৰে শেষৰ ফৰ্মত ৱাজ দ্য টাইগাৰ কিল্ড তাৰপিছত বাই আহিব তাৰপিছত যিটো ছাবজেক্ট সেই ছাবজেক্টটো অবজেক্ট হ'বহি ডি হাণ্টাৰ গতিকে ডি হাণ্টাৰটো হ'ল ছাবজেক্ট ডু ডাছ বা ডিড থাকিলে তাৰ পিছতে ছাবজেক্টটো থাকিব গতিকে ডি হাণ্টাৰটো ছাবজেক্ট গতিকে ছাবজেক্টটো ইয়াত অবজেক্টত আহিব ৱাজ দ্য টাইগাৰ কিল্ড বাই দ্য হাণ্টাৰ আকৌ যদি ইণ্ট্ৰগেটিভ চেণ্টেন্সটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ হয় তেতিয়া আমি এক্টিভ ভইচৰ পৰা পেছিভ ভইচ কেনেধৰণে কৰিম গতিকে প্ৰথমতে আমি কি কৰিব লাগিব এম ইজ আৰ ব্যৱহাৰ কৰিব লাগিব তাৰপিছত অবজেক্টটো ছাবজেক্ট কৰিব লাগিব তাৰপিছত
আমি বিং ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত যেটো ভাৰ্ব থাকে সেই ভাৰ্বটো আমি শেষৰ ফৰ্মলৈ লৈ যাব লাগিব পাষ্ট পাৰ্টিসিপললৈ লৈ যাব লাগিব তাৰ পিছত বাই ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত এক্টিভ ভয়েসৰ যেটো সাবজেক্ট সেই সাবজেক্টটো আমি অবজেক্ট কৰিব লাগিব গতিকে দুটামান আমি এক্সাম্পল চাই লওঁ আৰ দে প্লেইং ক্ৰিকেট গতিকে এটো ইন্টাৰগেটিভ সেন্টেন্স আৰু এই ইন্টাৰগেটিভ সেন্টেন্সটো আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে আৰু এই ইন্টাৰগেটিভ সেন্টেন্সটো আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে বুলি কেনে ধৰণে গম পালো প্ৰথমতে আৰ আছে আৰু ভাৰ্বৰ লগত আইএনজি লাগি আছে গতিকে প্ৰথমতে এম ইজ আৰ থাকি ভাৰ্বৰ লগত আইএনজি লাগি থাকিলে আমি গম পাম যে সেই ইন্টাৰগেটিভ সেন্টেন্সটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে গতিকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ যেটো নিয়ম সেই নিয়ম অনুসৰি আমি এক্টিভ ভয়েসটো পেসিভ ভয়েসলৈ নিব লাগিব গতিকে ইন্টাৰগেটিভ সেন্টেন্সটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ হলে তেতিয়া এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰোতে প্ৰথমতে আমাৰ এম ইজ আৰ ব্যৱহাৰ কৰিব লাগে গতিকে আমি ইয়াত এম ব্যৱহাৰ কৰিম নে ইজ ব্যৱহাৰ কৰিম নে আৰ ব্যৱহাৰ কৰিম তাৰ কাৰণে আমি যেটো অবজেক্ট এক্টিভ ভয়েসৰ যেটো অবজেক্ট সেই অবজেক্টটো চাব লাগিব গতিকে ইয়াত ক্ৰিকেট আছে গতিকে ক্ৰিকেটৰ আগত কি ব্যৱহাৰ হ'ব ক্ৰিকেটৰ লগত গতিকে ক্ৰিকেটটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে ইজ ব্যৱহাৰ হ'ব আৰু যদি বহুবচন হয় তেতিয়া আৰ ব্যৱহাৰ হ'ব আৰু অবজেক্টটো যদি মি থাকে তেতিয়া আই লে আহিব গতিকে আই আগত আকৌ এম ব্যৱহাৰ হ'ব গতিকে ইজ তাৰ পিছত অবজেক্টটো সাবজেক্ট কৰিব লাগিব ক্ৰিকেট তাৰ পিছত আমি কি ব্যৱহাৰ কৰিব লাগিব বিং গতিকে ইজ ক্ৰিকেট বিং ব্যৱহাৰ কৰাৰ পিছত ভাৰ্বটো পাষ্ট পাৰ্টিসিপল কৰিব লাগিব গতিকে প্লে যেটো পাষ্ট পাৰ্টিসিপল ফ্ৰম গতিকে প্লেড হ'ব গতিকে ইজ ক্ৰিকেট বিং প্লেড তাৰ পিছত বাই ব্যৱহাৰ হ'ব তাৰ পিছত যেটো সাবজেক্টটো ইয়াত ডে আছে গতিকে ডে টু অবজেক্টলৈ যাব গতিকে ডে টু অবজেক্টলৈ গলে হ'ব দেম গতিকে ইজ ক্ৰিকেট বিং প্লেড বাই দেম ইয়াৰ পিছত আছে ইজ হি ডুইং হিজ হোমৱৰ্কছ গতিকে আমি প্ৰথমতে এম ইজ আৰ ব্যৱহাৰ কৰিব লাগিব গতিকে এম ইজ আৰ কোনটো ব্যৱহাৰ কৰিম গতিকে অবজেক্টটো ইয়াত আছে হিজ হোমৱৰ্কছ গতিকে এটো বহুবচন হিজ হোমৱৰ্কছ বুলি কওঁতে এটো বহুবচন হৈছে গতিকে বহুবচন হলে তাৰ আগত আৰ ব্যৱহাৰ হ'ব গতিকে আৰ হিজ হোমৱৰ্কছ তাৰ পিছত আহিব বিং ইয়াৰ পিছত বিং ব্যৱহাৰ কৰাৰ পিছত ভাৰ্বটো পাষ্ট পাৰ্টিসিপল কৰিব লাগিব গতিকে ডুৰ যেটো পাষ্ট পাৰ্টিসিপল ফ্ৰম হেতু ডু দি ডান হ'ব গতিকে তাৰ পিছত বাই ব্যৱহাৰ কৰি হি টু অবজেক্টত আহিব গতিকে সাবজেক্টটো অবজেক্টত আহিব হি টু অবজেক্টত আহিলে হ'ব হিম গতিকে আৰ হিজ হোমৱৰ্কছ বিং ডান বাই হিম ইয়াৰ পিছত আহিলে যদি ইন্টাৰগেটিভ সেন্টেন্সটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হয় অৰ্থাৎ প্ৰশ্নবোধক বাক্যটো যদি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হয় তেতিয়া এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰোতে আমি কি কৰিব লাগিব প্ৰথমতে আমি হ্যাভ বা হ্যাজ ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত হ্যাভ বা হ্যাজ ব্যৱহাৰ কৰাৰ পিছত অবজেক্টটো সাবজেক্ট কৰিব লাগিব এক্টিভ ভয়েসৰ যেটো অবজেক্ট সেই অবজেক্টটো সাবজেক্ট কৰিব লাগিব তাৰ পিছত অবজেক্টটো সাবজেক্ট কৰাৰ পিছত আমি বিন ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত বিন ব্যৱহাৰ কৰাৰ পিছত ভাৰ্বটো পাষ্ট পাৰ্টিসিপল কৰিব লাগিব তাৰ পিছত আমি সাবজেক্টটো অবজেক্ট কৰিব লাগিব হ্যাভ ইউ কমপ্লিটেড দা ওয়ার্ক গতিকে এই বাক্যটো আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে মানে এই ইন্টাৰগেটিভ সেন্টেন্সটো আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে আৰু এই ইন্টাৰগেটিভ সেন্টেন্সটো আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে বুলি আমি কেনে ধৰণে গম পালো বাক্যৰ আৰম্ভণিতে হ্যাভ আছে আৰু ভাৰ্বটো পাষ্ট পাৰ্টিসিপল হৈ আছে গতিকে বাক্যৰ আৰম্ভণিতে হ্যাভ বা হ্যাজ থাকি ভাৰ্বটো পাষ্ট পাৰ্টিসিপল হৈ থাকিলে আমি সেই ইন্টাৰগেটিভ সেন্টেন্সটো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে বুলি গম পাম গতিকে এটো আমি পেসিভ ভয়েসলৈ নিলে প্ৰথমতে হ্যাভ বা হ্যাজ ব্যৱহাৰ কৰিব লাগিব গতিকে হ্যাভ ব্যৱহাৰ কৰিম নে হ্যাজ ব্যৱহাৰ কৰিম ইয়াৰ অবজেক্টটো চাব লাগিব এক্টিভ ভয়েসৰ যেটো অবজেক্ট সেই অবজেক্টটো চাব লাগিব গতিকে দা ওয়ার্ক আছে কমপ্লিটেড টু হল ভাৰ্বৰ পিছতে দা ওয়ার্ক আছে গতিকে দা ওয়ার্কটো হল অবজেক্ট গতিকে দা ওয়ার্কটোৰ লগত কি ব্যৱহাৰ হ'ব হ্যাজ ব্যৱহাৰ হ'ব নে হ্যাভ ব্যৱহাৰ হ'ব গতিকে দা ওয়ার্ক মানে কামটো গতিকে দা ওয়ার্ক বুলি কওঁতে একবচন হৈছে অৰ্থাৎ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে হ্যাজ ব্যৱহাৰ হ'ব গতিকে হ্যাজ তাৰ পিছত অবজেক্টটো সাবজেক্ট কৰিব লাগিব গতিকে দা ওয়ার্ক হ্যাজ দা ওয়ার্ক তাৰ পিছত বিন ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত ভাৰ্বটো পাষ্ট পাৰ্টিসিপল কৰিব লাগিব তাৰ পিছত বাই ব্যৱহাৰ হ'ব তাৰ পিছত সাবজেক্টটো অবজেক্ট হ'ব ইউ টু অবজেক্টত আহিব গতিকে ইউ টু অবজেক্টত আহিলে ইউৱে হ'ব গতিকে হ্যাজ দা ওয়ার্ক বিন কমপ্লিটেড বাই ইউ ইয়াৰ পিছত আহিলে যদি ইন্টাৰগেটিভ সেন্টেন্সটো পাষ্ট কন্টিনিউয়াস টেন্সৰ হয় যদি ইন্টাৰগেটিভ সেন্টেন্সটো পাষ্ট কন্টিনিউয়াস টেন্সত থাকে তেতিয়া আমি এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰোতে আমি কি নিয়ম মানি চলিব লাগিব গতিকে প্ৰথমতে আমি ওয়াজ বা ওয়েৰ ব্যৱহাৰ কৰিব লাগিব
পেসিভ ভয়েসলৈ নিউতে আমি ওয়াজ বা ওয়েৰ ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত আমি অবজেক্টটো সাবজেক্ট কৰিব লাগিব তাৰ পিছত আমি বিং ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত ভাৰ্বটো পাষ্ট পাৰ্টিসিপল কৰিব লাগিব তাৰ পিছত বাই ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত এক্টিভ ভয়েসৰ সাবজেক্টটো আমি অবজেক্ট কৰিব লাগিব was he writing a story গতিকে তো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে এই ইন্টাৰোগেটিভ সেন্টেন্সটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে গতিকে এটো আমি পেসিভ ভয়েসলৈ নিউতে প্ৰথমতে was বা were ব্যৱহাৰ হ'ব গতিকে was ব্যৱহাৰ হ'ব নে were ব্যৱহাৰ হ'ব আমি এক্টিভ ভয়েসৰ যেটো অবজেক্ট হে অবজেক্টটো চাব লাগিব ৰাইটিং টু হল ভাৰ্ব গতিকে ভাৰ্বৰ পিছতে এই ষ্টৰীটো আছে গতিকে এই ষ্টৰীটো হ'ব অবজেক্ট গতিকে এই ষ্টৰী লগত was হ'ব নে were হ'ব যদি একবচন হয় was হ'ব বহুবচন হলে were হ'ব গতিকে এই ষ্টৰীটো একবচন এটা সাধু গতিকে তাৰ আগত হ'ব was গতিকে was ব্যৱহাৰ হ'ব তাৰ পিছত আমি was ব্যৱহাৰ কৰাৰ পিছত আমি যেটো এক্টিভ ভয়েসৰ অবজেক্ট হে অবজেক্টটো আনিব লাগে সাবজেক্টলে গতিকে was a story তাৰ পিছত আমি অবজেক্টটো সাবজেক্ট কৰাৰ পিছত বিং ব্যৱহাৰ কৰিব লাগে was a story being তাৰ পিছত ভাৰ্বটো পাষ্ট পাৰ্টিসিপল কৰিব লাগিব গতিকে ৰাইটৰ যেটো পাষ্ট পাৰ্টিসিপল ফ্ৰম ৰাইট ৰট ৰিটেন হ'ব গতিকে was a story being written তাৰ পিছত আহিব by ভাৰ্বটো পাষ্ট পাৰ্টিসিপল কৰাৰ পিছত by আহিব তাৰ পিছত যেটো এক্টিভ ভয়েসৰ সাবজেক্ট হে সাবজেক্টটো অবজেক্ট হ'ব হি গতিকে এক্টিভ ভয়েসৰ যেটো সাবজেক্ট আছিল হি আছিল গতিকে হি টু অবজেক্টত আহিলে হ'ব হিম গতিকে was a story being written by him আৰু যদি ইন্টাৰোগেটিভ সেন্টেন্সটো পাষ্ট পারফেক্ট টেন্সত থাকে তেতিয়া আমি এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কেনে ধৰণে কৰিম প্ৰথমতে হেড ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত অবজেক্টটো সাবজেক্ট কৰিব লাগিব তাৰ পিছত আমি বিন ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত ভাৰ্বটো পাষ্ট পাৰ্টিসিপল কৰিব লাগিব তাৰ পিছত বাই ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত এক্টিভ ভয়েসৰ সাবজেক্টটো আমি অবজেক্ট কৰিব লাগিব গতিকে had he stolen your bike গতিকে এটো আমাৰ এই ইন্টাৰোগেটিভ সেন্টেন্সটো আমাৰ পাষ্ট পারফেক্ট টেন্সত আছে কেনে ধৰণে গম পালো প্ৰথমতে হেড আছে আৰু ভাৰ্বটো পাষ্ট পাৰ্টিসিপল হৈ আছে গতিকে প্ৰথমতে হেড থাকিলে আৰু ভাৰ্বটো পাষ্ট পাৰ্টিসিপল হৈ থাকিলে আমি সেই ইন্টাৰোগেটিভ সেন্টেন্সটো পাষ্ট পাৰফেক্ট টেন্সত আছে বুলি গম পাম গতিকে পেসিভ ভয়েসলৈ নিউতে প্ৰথমতে আমি হেড ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত অবজেক্টটো সাবজেক্ট কৰিব লাগিব গতিকে ইয়াত অবজেক্টটো হল your bike গতিকে had your bike তাৰ পিছত আমি বিন ব্যৱহাৰ কৰিব লাগিব গতিকে had your bike been তাৰ পিছত ভাৰ্বটো পাষ্ট পাৰ্টিসিপল গতিকে ইয়াত ভাৰ্বটো পাষ্ট পাৰ্টিসিপলতে থাকিব গতিকে stolen টো পাষ্ট পাৰ্টিসিপলতে আছে গতিকে stolen হ'ব had your bike been stolen তাৰ পিছত by আহিব তাৰ পিছত যেটো সাবজেক্ট হে সাবজেক্টটো আমি অবজেক্ট কৰিব লাগিব হি আছে সাবজেক্ট গতিকে অবজেক্টত আহিলে হ'ব him গতিকে had your bike been stolen by him আকৌ যদি ইন্টাৰোগেটিভ সেন্টেন্সটো ফিউচাৰ ইনডেফিনিট টেন্সৰ হয় তেতিয়া আমি এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰোতে কেনে ধৰণে কৰিব লাগিব প্ৰথমতে সেল বা উইল ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত আমি অবজেক্টটো সাবজেক্ট কৰিব লাগিব তাৰ পিছত বি ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল কৰিব লাগিব তাৰ পিছত বাই ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত এক্টিভ ভয়েসৰ সাবজেক্টটো আমি অবজেক্ট কৰিব লাগিব গতিকে will you do the work গতিকে আমি প্ৰথমতে সেল উইল ব্যৱহাৰ কৰিব লাগে গতিকে আমি সেল ব্যৱহাৰ কৰিম নে উইল ব্যৱহাৰ কৰিম তাৰ আগতে আমি অবজেক্টটো বাছি উলিয়াব লাগিব গতিকে অবজেক্টটো ইয়াত হল the work গতিকে the workৰ লগত will হ'ব গতিকে থাৰ্ড পাৰসন হলে will হ'ব গতিকে will the work তাৰ পিছত আমি অবজেক্টটো সাবজেক্ট কৰাৰ পিছত বি ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত ভাৰ্বটো পাষ্ট পাৰ্টিসিপল ডান হ'ব তাৰ পিছত বাই ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত ইউ টু সাবজেক্টটো অবজেক্টত আহিব ইউ এ থাকিব গতিকে will the work be done by you আকৌ যদি ইন্টাৰোগেটিভ সেন্টেন্সটো হুৰে আৰম্ভ হয় মানে ইন্টাৰোগেটিভ সেন্টেন্সটোৰ আৰম্ভণিতে যদি হু থাকে তেতিয়া আমি এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ নিউতে আমি কি কৰিব লাগিব প্ৰথমতে আমি বাই হোম ব্যৱহাৰ কৰিব লাগিব হুটো উঠাই দিব লাগিব আৰু হু ঠাইত আমি বাই হোম ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ ইন্টাৰোগেটিভ সেন্টেন্সটোৰ প্ৰথমতে যদি হু থাকে তেতিয়া আমি এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ নিউতে আমি প্ৰথমতে বাই হোম ব্যৱহাৰ কৰিব লাগিব আৰু বাই হোম ব্যৱহাৰ কৰাৰ পিছত যেটো টেন্স হয় সেই টেন্সৰ আমি বি ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব মানে ইয়াত যদি পাষ্ট টেন্সৰ হয় তেতিয়া was বা were ব্যৱহাৰ হ'ব গতিকে বাই হোম গতিকে তাৰ পিছত আহিব was বা were গতিকে was হ'ব নে were হ'ব ইয়াৰ অবজেক্টটো চাব লাগিব গতিকে ইয়াত অবজেক্টটো দা স্নেক আছে গতিকে দা স্নেকটো হল একবচন গতিকে একবচন হলে was হ'ব বাই হোম was তাৰ পিছত আমি অবজেক্টটো ব্যৱহাৰ কৰিব লাগিব অবজেক্টটো হল দা স্নেক by whom was the snake
তাৰপিছত আমি ভাৰ্বটো পাষ্ট পাৰ্টিচিপল কৰিব লাগিব গতিকে কিলটো আছে কিলটো আমি পাষ্ট পাৰ্টিচিপলত কিলডে পাওঁ গতিকে বাই হুম ৱাজ দ্য স্নেক কিলড ইয়াৰ পিছত আহিলে হু হেজ ব্ৰকেন দ্য উইণ্ড' গতিকে এই বাক্যটোত হু আছে গতিকে আমি পেছিভ ভইচলৈ নিওঁতে প্ৰথমতে বাই হুম ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ যদি ইণ্ট্ৰগেটিভ চেণ্টেন্সটো হু থাকে তেতিয়া আমি পেছিভ ভইচলৈ নিওঁতে প্ৰথমতে বাই হুম ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াৰ পিছত বাই ব্যৱহাৰ কৰা নহয় প্ৰথমতে বাই হুমটো ব্যৱহাৰ কৰা হয় গতিকে হু আছে আমি বাই হুম ব্যৱহাৰ কৰিব লাগিব ইয়াৰ পিছত বাক্যটো যিটো টেন্সৰ হয় অৰ্থাৎ ইণ্ট্ৰগেটিভ চেণ্টেন্সটো যিটো টেন্সৰ হয় সেই টেন্সৰ নিয়ম অনুসৰিয়ে আমি পেছিভ ভইচলৈ নিব লাগে মানে হেজ ব্ৰকেন দ্য উইণ্ড' এইটো এই ইণ্ট্ৰগেটিভ চেণ্টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ গতিকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ইণ্ট্ৰগেটিভ চেণ্টেন্সৰ পেছিভ ভইচলৈ নিয়াৰ যিটো নিয়ম আমি আগত কৰি আহিছিলোঁ সেই নিয়মতে পিছৰকণ কৰিলেই হ'ল গতিকে প্ৰথমতে হেভ হেজ আহিব গতিকে ইয়াত দ্য উইণ্ড'টো হ'ল অবজেক্ট গতিকে অবজেক্টটো চাই পেলাই আমি হেভ হ'ব নে হেজ হ'ব ব্যৱহাৰ কৰিব লাগিব গতিকে দ্য উইণ্ড'টো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে হেজ হ'ব গতিকে হেজ তাৰপিছত আহিব অবজেক্টটো ছাবজেক্ট গতিকে দ্য উইণ্ড'টো হ'ল অবজেক্ট কাৰণ ব্ৰকেনটো ভাৰ্ব গতিকে ভাৰ্বৰ পিছতে দ্য উইণ্ড'টো আছে গতিকে দ্য উইণ্ড'টো হ'ল অবজেক্ট গতিকে হেভ হেজ ব্যৱহাৰ কৰাৰ পিছত অবজেক্টটো ব্যৱহাৰ কৰিব লাগে অবজেক্টটো ছাবজেক্ট কৰিব লাগে গতিকে হেজ দ্য উইণ্ড' তাৰপিছত বিন ব্যৱহাৰ কৰিব লাগে তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল গতিকে ভাৰ্বটো ইয়াত পাষ্ট পাৰ্টিচিপলতে আছে গতিকে বাই হুম হেজ দ্য উইণ্ড' বিন ব্ৰকেন আৰু হু থাকিলে পেছিভ ভইচলৈ নিওঁতে ভাৰ্বটো পাষ্ট পাৰ্টিচিপল কৰাৰ পিছত বাই আৰু অবজেক্ট নাহে কাৰণ বাই হুমটো আমি প্ৰথমতে ব্যৱহাৰ হয় ইয়াৰ পিছত আহিলে হু ইজ কলিং মি গতিকে প্ৰথমতে বাই হুম আহিব তাৰপিছত ইজ কলিং মি এইকণ এই চেণ্টেন্সটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ যিটো ইণ্ট্ৰগেটিভ চেণ্টেন্সৰ পেছিভ ভইচলৈ নিয়াৰ যিটো নিয়ম সেই নিয়ম অনুসৰি আমি কৰি দিলেই হ'ল গতিকে প্ৰথমতে এম ইজাৰ ব্যৱহাৰ হয় গতিকে বাই হুম গতিকে আমি অবজেক্টটো চাব লাগিব অবজেক্টটো ইয়াত কি আছে কলিংটো হ'ল ভাৰ্বৰ পিছতে মিটো আছে গতিকে মিটো অবজেক্ট গতিকে সেইটো ছাবজেক্টলৈ নিলে কি হ'ব আই গতিকে আইৰ লগত কি হ'ব এম ব্যৱহাৰ হ'ব গতিকে বাই হুম এম গতিকে এম ব্যৱহাৰ হ'ব এম ইজাৰৰ এমটো ব্যৱহাৰ হ'ব তাৰপিছত আমি অবজেক্টটো ছাবজেক্ট কৰিব লাগে গতিকে মিটো ছাবজেক্টলৈ নিলে হ'ব আই গতিকে এম আই তাৰপিছত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত অবজেক্টটো ছাবজেক্ট কৰাৰ পিছত বিং আহে গতিকে বিং তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল কৰিব লাগিব গতিকে বাই হুম এম আই বিং কল্ড